আমাৰো দৃষ্টিগোচৰ হৈছে জিঅ' বেগখিনিত কিছু বেগ অলপমান দুৰ্বল শ্ৰেণীৰ দেখা গৈছে। গতিকে এতিয়া বিভাগৰ কাৰ্যবাহী অভিযন্তাক আমি জনাইছোঁ যে কি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু বিভাগৰ কোৱালিটি কণ্ট্ৰলৰ বিষয়াসকলক নিমন্ত্ৰণ কৰি পিনি পুনৰ জিঅ' বেগসমূহ পৰীক্ষা কৰি পিনি যাতে উচিত জিঅ' বেগ ব্যৱহাৰ কৰে তাৰ বাবে নিৰ্দেশ দিছোঁ। এইটোতো নিৰাপদ কেতিয়াও হ'ব নোৱাৰে। যদি এনেকুৱা 2 নম্বৰী যদি বেগ বস্তা লগোৱা হয় তেতিয়াহ'লে কেতিয়াও নিৰাপদ নহয়। যাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদনে জনাইছোঁ। অলৰেডি বিধায়ক মহোদয় নিজে আহি পেলাই ইয়াত বিষয়টো আমাৰ ইয়াৰ মানে বিভাগীয় কৰ্তৃপক্ষ উচ্চপদস্থ কৰ্তৃপক্ষক নিৰ্দেশ দিছে আৰু আমিও আশা কৰোঁ তেওঁৰ নিৰ্দেশ মতে আমি তৎকালীনভাৱে এই মানে উন্নত মানদণ্ডৰ বস্তাৰ যোগেদি ইয়াৰ মানে গহনীয়াৰ প্ৰতিৰোধ কৰি দিব লাগে। আমাৰ আবেদন এইটো ৰাইজৰ ফালৰ পৰা। জিঅ' বেগৰ যিটো ব্যৱহাৰ কৰা হৈছে মাতমৰা 0 পইণ্টৰ নতুনকৈ নিৰ্মাণ কৰা হেৰিত গাইড বান্ধত ইয়াত জিঅ' বেগৰ ব্যৱস্থাটো মানে 2টা কোৱালিটিৰ আছে। এটা অৰিজিনেলটো আহিছে, এটা ডুপ্লিকেট আহিছে। যিখিনি ডুপ্লিকেট এইটো বিধায়কে নিজে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৰিজেক্ট কৰিবৰ কাৰণে। আৰু আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে আমি এটা কথা আশা কৰোঁ বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে এই কামটো কৰি পুনৰ জিঅ' বেগৰ পৰা জিঅ' টেগ কৰি এই আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। আমি বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যিসকল ঠিকাদাৰে এনেধৰণৰ দুষ্কৃতিমূলক কাম কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি পুনৰ মানে বেষ্ট কোৱালিটিৰ যিটো জিঅ' বেগ ইয়াৰ ব্যৱহাৰেৰে আমাৰ এই গৰাখহনীয়া অঞ্চলটো মানে ৰক্ষণাবেক্ষণ দিবৰ বাবে আবেদন জনালোঁ। আমাৰো দৃষ্টিগোচৰ হৈছে জিঅ' বেগখিনিত কিছু বেগ অলপমান দুৰ্বল শ্ৰেণীৰ দেখা গৈছে। গতিকে এতিয়া বিভাগৰ কাৰ্যবাহী অভিযন্তাক আমি জনাইছোঁ যে কি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু বিভাগৰ কোৱালিটি কণ্ট্ৰলৰ বিষয়াসকলক নিমন্ত্ৰণ কৰি পিনি পুনৰ জিঅ' বেগসমূহ পৰীক্ষা কৰি পিনি যাতে উচিত জিঅ' বেগ ব্যৱহাৰ কৰে তাৰ বাবে নিৰ্দেশ দিছোঁ। এইটোতো নিৰাপদ কেতিয়াও হ'ব নোৱাৰে। যদি এনেকুৱা 2 নম্বৰী যদি বেগ বস্তা লগোৱা হয় তেতিয়াহ'লে কেতিয়াও নিৰাপদ নহয়। যাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদনে জনাইছোঁ। অলৰেডি বিধায়ক মহোদয় নিজে আহি পেলাই ইয়াত বিষয়টো আমাৰ ইয়াৰ মানে বিভাগীয় কৰ্তৃপক্ষ উচ্চপদস্থ কৰ্তৃপক্ষক নিৰ্দেশ দিছে আৰু আমিও আশা কৰোঁ তেওঁৰ নিৰ্দেশ মতে আমি তৎকালীনভাৱে এই মানে উন্নত মানদণ্ডৰ বস্তাৰ যোগেদি ইয়াৰ মানে গহনীয়াৰ প্ৰতিৰোধ কৰি দিব লাগে। আমাৰ আবেদন এইটো ৰাইজৰ ফালৰ পৰা। জিঅ' বেগৰ যিটো ব্যৱহাৰ কৰা হৈছে মাতমৰা 0 পইণ্টৰ নতুনকৈ নিৰ্মাণ কৰা হেৰিত গাইড বান্ধত ইয়াত জিঅ' বেগৰ ব্যৱস্থাটো মানে 2টা কোৱালিটিৰ আছে। এটা অৰিজিনেলটো আহিছে, এটা ডুপ্লিকেট আহিছে। যিখিনি ডুপ্লিকেট এইটো বিধায়কে নিজে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৰিজেক্ট কৰিবৰ কাৰণে। আৰু আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে আমি এটা কথা আশা কৰোঁ বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে এই কামটো কৰি পুনৰ জিঅ' বেগৰ পৰা জিঅ' টেগ কৰি এই আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। আমি বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যিসকল ঠিকাদাৰে এনেধৰণৰ দুষ্কৃতিমূলক কাম কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি পুনৰ মানে বেষ্ট কোৱালিটিৰ যিটো জিঅ' বেগ ইয়াৰ ব্যৱহাৰেৰে আমাৰ এই গৰাখহনীয়া অঞ্চলটো মানে ৰক্ষণাবেক্ষণ দিবৰ বাবে আবেদন জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।